নমস্কাৰ। যিহেতু মই এসপ্তাহ ধৰি ভিডিঅ' আপলোড কৰা নাই, গতিকে মোৰ সমস্যা এটা হৈছিল। মোৰ ঘৰৰ পৰিয়ালৰ সমস্যা এটা হৈছিল। সমস্যাটোৰ বাবে মই ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ আৰু সেই সমস্যাটো সমাধান কৰি বহু অভিজ্ঞতা শিকি আহি কি মই সেই অভিজ্ঞতাটো মোৰ 20 বছৰ আগৰ পৰাই আছে। তথাপিতো নতুনকৈ আৰু এবাৰ সেই সমস্যাটোত গৈছিলোঁ বাবে মই আকৌ সেই সমস্যাবিলাকৰ কথা আপোনালোকক ক'ম, কিন্তু এটা ভিডিঅ'ত ক'লে আপোনালোকে বুজি নাপাব। আৰু এই কথাবিলাক মই 8টামান ভিডিঅ'ত মই বনাম। কথাবিলাক ভাল লাগিলে আপুনি শ্বেয়াৰ কৰিব, আৰু শ্বেয়াৰ কৰিলে যাতে সমাজত যাতে এটা ভাল পৰিৱেশ বা ভাল বাতাবৰণ এটা সৃষ্টি হয়। মই যিটো সমস্যা লৈ গৈছিলোঁ সেইটো হৈছে স্বাস্থ্য সমস্যা। স্বাস্থ্য বিভাগত মই গৈছিলোঁ বা হস্পিটালত গৈছিলোঁ। হস্পিটালত গৈছিলোঁ। অসমৰ হস্পিটালৰ অৱস্থা বা অসমৰ স্বাস্থ্য বিভাগৰ অৱস্থা, সেইবিলাকৰ ওপৰত মই আলোচনা কৰিম। এটা আছে আপোনাৰ ব্যক্তিগত স্বাস্থ্য আৰু এটা আছে আপোনাৰ চৰকাৰী স্বাস্থ্য। যিহেতু মই প্ৰথমতে ব্যক্তিগতত গৈছিলোঁ, ব্যক্তিগতৰ পৰা ৰেফাৰ কৰি মই চৰকাৰীত গ'লোঁ। সেই কথাবিলাক আপোনাৰ জীৱনতো আহিব। মানে স্বাস্থ্য বিভাগটো, মানে চৰকাৰৰ স্বাস্থ্য বিভাগটো জনসাধাৰণৰ বাবে কিমান উপযোগী বা কিমান দৰকাৰ, সেই বস্তুবিলাক যিজনৰ ৰোগীৰ লগত থকা এটেণ্ডেণ্টজনেহে বা পৰিয়ালটোহে বুজি পায়। গতিকে এইবিলাকৰ ওপৰতে মই আলোচনা চৰ্চা কৰিম। একদম 8টা দিন কৰিম আৰু 8টা ভিডিঅ' আপোনালোকে ভালকৈ চাব, ভালকৈ শুনিব, কথাবিলাক ভালকৈ মনোযোগ দি শুনিব আৰু সেই ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব। শ্বেয়াৰ কৰিলে কি হ'ব, তেতিয়াহে জনসাধাৰণৰ ওচৰত যাবতো, গ'লে তেওঁলোকে নিজেই সচেতন হ'বলৈ চেষ্টা কৰিব। এতিয়া দুই ধৰণৰ যেতিয়া স্বাস্থ্য খণ্ড বা স্বাস্থ্য বিভাগ অসমত আৰু ভাৰতত আছে, সেই বিভাগবিলাকক দুটা ভাগত যদি আমি ভাগ কৰা যায়, তেতিয়াহ'লে এটা হৈছে ব্যক্তিগত, মানে পাৰ্চনেল বা এই আপোনাৰ প্ৰাইভেট হস্পিটাল, আৰু এটা হৈছে চৰকাৰী হস্পিটাল। সেই দুটা বিভাগৰ কাম কিন্তু পৰিচালনাটো অলপ বেলেগ বেলেগ ধৰণৰ। চৰকাৰী হস্পিটালসমূহৰ পৰিচালনা আৰু ব্যক্তিগত হস্পিটালসমূহৰ পৰিচালনা দুটাৰো সুকীয়া। কিন্তু আপুনি যদি আপোনাৰ লগত টকা থাকে আৰু কোনোবা ডাঙৰ মানুহৰ যদি চিনাকি থাকে, সেই দুটা যদি থাকে, তেতিয়াহ'লে আপোনাৰ দুটা ঠাইতো আপুনি আপোনাৰ বেমাৰ আজাৰ বা আপুনি ৰোগী নিৰাময় হৈ আহিব পাৰিব। নহ'লে অলপ আপুনি এটেণ্ডেণ্টজন বা ঘৰৰ পৰিয়ালজন অলপ কষ্ট কৰিব লাগিব। কিন্তু মেনেজমেণ্টসমূহ যদি চৰকাৰী হস্পিটালসমূহত যদি ঠিক ঠাক কৰি দিয়া যায়, কেনেকৈ কৰিব লাগিব, কেনেকৈ কৰিব নালাগে, সেইবিলাক মই ভিডিঅ'ত ভালকৈ মই বনাম। আৰু যদি চৰকাৰী বিষয়াই যদি মোক মাতে কেনেকৈ কৰিব লাগে, কেনেকৈ কৰিব নালাগে, মোক মাতক, মই বঢ়িয়াকৈ ধুনীয়াকৈ মই ডায়েগ্ৰাম বনাই মই দিম। জনসাধাৰণে সেই বস্তুবিলাক কষ্ট অলপ খাব, এই কথাটো সত্য বাৰু। ইমান ডাঙৰ হস্পিটাল। এতিয়া মই আজিৰ ভিডিঅ'টো ইমান বহলাই মই নকৰোঁ, তাৰ পিছৰ ভিডিঅ'বিলাক মই বনাম। কিন্তু মই যিহেতু হস্পিটালত গৈছিলোঁ, প্ৰাইভেটৰ পৰা চৰকাৰীত, অসমৰ ভিতৰত সকলোতকৈ ডাঙৰ চৰকাৰী হস্পিটাল, মোৰ ঘৰ গুৱাহাটীতে, মোৰ জন্ম, সেইখন হস্পিটালত মই বহুবাৰ ৰোগী বা পেচেণ্ট মই লৈ গৈছোঁ। অভিজ্ঞতা সেইখন হস্পিটালৰ মোৰ বহু পুৰণি, 20 বছৰ মানে মোৰ পুৰণি। মই 2004 চনৰ পৰাই মই সেইখন হস্পিটালত অহা যোৱা কৰিছোঁ। মই প্ৰথমবাৰ মই GMCH হস্পিটালত মই মোৰ নিজৰো সামান্য পৰিমাণৰ এটা ৰোগ মানে মই দেখুৱাইছোঁ। মানে ফলাফল হোৱা নাই এতিয়ালৈকে। মই দাঁতৰ
দাঁতৰ মানে মই অলপ এটা মানে জাষ্ট কেভিটি কিবা কিবি এটা সমস্যাৰ ৰচিদ চচিদ কাটি মই থৈ আহিছোঁ। টাইম দিছে মোক, সময় দিছে, সময়ত যাব পাৰিলে চাম, কি হয় কি নহয় এইটো পিছৰ কথা। কিন্তু যিটো মই মেনেজমেণ্টৰ কথা কৈছোঁ, এই মেনেজমেণ্টৰ বিষয়ে মই আলোচনাবিলাক মই দেৰিকৈ কৰিম। গতিকে ভিডিঅ'টো মই বহল নকৰোঁ, আপোনালোকৰ ভাল লাগিলে আপোনালোকে শ্বেয়াৰ কৰিব, আৰু যাতে জনসাধাৰণে যাতে বুজি পায় এই যে মানুহৰ জীৱনত স্বাস্থ্য কিমান দৰকাৰ, কিমান দৰকাৰী বস্তু স্বাস্থ্য মানে বিভাগটো বা ডক্তৰ, যেনে অকল স্বাস্থ্য বিভাগত বা সকলো প্ৰাইভেট হস্পিটালে হওক বা চৰকাৰী হওক, যে মানুহৰ জীৱনত কেৱল টকাই ইনকাম কৰিব লাগিব, টকা ইনকাম কৰিয়ে ইজনে সিজনক লুটিব, ইজনে আনজনক লুটিব, সেই লুটালুটি ছিষ্টেমটোৱে যদি আমাৰ ভাৰতত থাকি যায়, এজনে ধনী হ'ব আনজনে দুখীয়া হ'ব, তেতিয়াহ'লে কিন্তু আপোনালোকে ভাবি চাব যে কোনো দিনে এই আমাৰ ভাৰত উন্নত নহ'ব, আৰু কেৱল এটা বস্তুৱে চলি থাকিব, এই পৃথিৱীত আহিছে এই পৃথিৱীত যাব, সেইটোৱে কাৰবাৰ চলি থাকিব। ধন্যবাদ।